জয় অসম জয় অসম আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত আহিছোঁ দুটামান কথা মনত পুহি ৰাখিছিলোঁ ভাবি আছিলোঁ যে কওঁ কি নকওঁ কৈ এই কৈ দিওঁ বুলি ভাবি ল'লোঁ যা বাপেকে কাৰণ কিয় থকা মোমাইতকৈ নথকা কণা মোমাই বা নথকাতকৈ থকা কণা মোমাই ভাল নে কি আছিলে কথা এটা আছিলে নহয় হয় নাই কণা মোমাই ভাল নে কি এনেকৈ কথা এটা আছিলে থকাতকৈ নথকা নথকাতকৈ থকা কণা মোমাই ভাল নহয় জানো কাৰণ কিয় চাওক অসম আন্দোলন কৰি কিমান বছৰ গুচি গ'ল তাৰপিছত অসম আন্দোলনৰ ফলশ্ৰুতিত এখন চুক্তি পালে যিখন নেকি আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল আৰু তাৰ মাজতে বহুত কেইজন জাতীয় নায়কেই হওক বা মহানায়কেই হওক বা খলনায়কেই হওক তেওঁলোকে হয়তো চাগে চেষ্টা কৰিছে কিন্তু আজিলৈকে কাৰ্যক্ষেত্ৰত পৰা নাই দাড়ি কমাসহ পালন কৰিম বুলি বা পালন কৰিবলৈ চিঞৰ বাখৰ কৰি থকা বা আমিয়ে চিঞৰ বাখৰ কৰিছিলোঁ এটা সময়ত কিন্তু সেই দাড়ি কমাসহ আজি কোনো তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো সবল ভূমিকা লোৱাও দেখা নাই আৰু কৰাও দেখা নাই গতিকে এই কথাৰ ক্ষেত্ৰতো অসমীয়া আজি তেজাল ডেকাৰ এজন যুৱক হিচাপে বা প্ৰতিনিধি হিচাপে যুৱ প্ৰতিনিধি হিচাপে কওঁ যে এই অসমখন ৰখাতলে যাব নেকি ভূপেন মামাই কোৱাৰ দৰে ৰখাতলে যাব নেকি গতিকে থকাতকৈ নথকা কণা মোমাই ভাল বুলি কোৱা কথাটো মই এইধৰণে প্ৰাসংগিকতা কৰি তুলিছোঁ আৰু ক'ব বিচাৰিছোঁ যে অসম চুক্তিত থকা অবৈধ বিদেশী অবৈধ হিন্দু বাংলাদেশীয়ে হওক অবৈধ মুছলমান বাংলাদেশীয়ে হওক কিন্তু এই ক্ষেত্ৰত দেখা যায় যে মুছলমানৰ কিছুমান বিদগ্ধ পণ্ডিতে আহি চিঞৰ বাখৰ কৰি থাকিব যেন বাংলাদেশী নহয়েই তেওঁলোক যেন একোৱে নহয় ইত্যাদি ধৰণৰ কথাই খলকনি তুলি ইছ্যুটো ডাইভাৰ্ট কৰিব চায় কিন্তু এটা কথা স্পষ্ট কথা ক'ব পাৰোঁ যে কাৰণ কিয় আমাৰ এতিয়া চাবলৈ গ'লে ধুবুৰী বৰপেটা মৰিগাঁও ইত্যাদিত অসমীয়া খিলঞ্জীয়া থলুৱা মানুহবিলাকে আজি নিৰাপদ অৱস্থাত থাকিব পৰা নাই কাৰণ য'ত নেকি তেওঁলোক সংখ্যালঘু হৈ গৈছে য'ত তেওঁলোকৰ জনসংখ্যা যোনখন গাঁৱত তেওঁলোকৰ জনসংখ্যা কমি যাবলৈ ধৰিছে কিন্তু তাত আমাৰ এই পমুৱা মুছলমান বা কিছুমান এই বিদেশী বাংলাদেশী মুছলমান কিছুমান আহি পিনি আমাৰ খিলঞ্জীয়া যুৱকসকলক বা খিলঞ্জীয়া আমাৰ থলুৱা মানুহবিলাকৰ ঘৰ ভেটিত তেওঁলোকে জুই লগাই দিবলৈ বা তেনেধৰণৰ কাৰ্যপন্থা কৰিছে তেওঁলোকৰ বাৰীত হয়তো চুৰ কৰিছে তেওঁলোকৰ গৰু চুৰ কৰিছে তেওঁলোকৰ কিবা ইত্যাদি ধৰণৰ বস্তু চুৰ কৰিছে আৰু তেওঁলোকক অশান্তি কৰিছে আৰু সেই ফলশ্ৰুতিত কি হৈছে সেই মৰিগাঁও গোৱালপাৰা নগাঁৱে হওক বুলি কৈছোঁ ভিতৰুৱা গাঁও এখন চেঙা ডবকা ইত্যাদি ধৰণৰ কথা কৈ আছোঁ আমাৰ ধুবুৰী তাত থকা হিন্দু মানুহবিলাক আমাৰ বা আমাৰ খিলঞ্জীয়া মানুহবিলাক আমাৰ থলুৱা মানুহবিলাক অৱশেষত মাটি অকণমান লৈ টাউনৰ মাজলৈ হিন্দু থকা অঞ্চললৈ আহিছে তেওঁলোকে সেই অঞ্চলবিলাকত এই অবৈধ বাংলাদেশীবিলাকে একদম পুৰা তাত খেতি বাতি কৰি তেওঁলোকে নদন বদনকৈ সাৰ মাৰি আপোনাৰ কিছুমান ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি মাছ বিক্ৰী কৰি অসমখনক খুৱাবলৈ চেষ্টা কৰিছে মানুহবিলাকক পংগু কৰিবলৈ চেষ্টা কৰিছে মানুহবিলাকক বেমাৰী কৰিবলৈ চেষ্টা কৰিছে এই ক্ষেত্ৰতো অসম চৰকাৰে তীক্ষ্ণ নজৰ দিয়া উচিত এটা কথাই নজৰ দিয়া উচিত আৰু যিবিলাক অঞ্চলত ধৰি লওক চেঙাই হওক ইত্যাদি ধৰণৰ ধুবুৰী গোৱালপাৰা ইত্যাদি ধৰণৰ নগাঁৱে হওক আৰু মৰিগাঁৱে হওক ইত্যাদি তাত যি ধৰণৰ মাছ উৎপন্ন কৰিছে বা আমাৰ অঞ্চলবিলাকলৈ ধৰি লওক শাক পাচলি আহি আছে সেইবিলাকত কি দ্ৰব্য ব্যৱহাৰ কৰিছে জৈৱিক দ্ৰব্য ব্যৱহাৰ কৰি পঠিয়াইছে নে আমাৰ ইয়ালৈ পঠিয়াবিলাক নে ৰাসায়নিক অতিপাত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অসমীয়া খিলঞ্জীয়া মানুহবিলাকৰ সম্পূৰ্ণৰূপে নিষেধ কৰি পেলাইছে স্বাস্থ্য নিষেধ কৰি পেলাইছে সকলোতে বেমাৰ আজাৰে দেখা দিছে গতিকে এই ক্ষেত্ৰত এটা কথা অসম চৰকাৰলৈ সেই ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিবৰ কাৰণে আমাৰ মামা নেতৃত্বাধীন চৰকাৰখনক আমি সহযোৰে আমি এজন যুৱ প্ৰতিনিধি বা এজন যুৱক হিচাপে মই অনুৰোধ কৰিছোঁ তাৰ পাছতে ক'ব বিচাৰিছোঁ যে আৰু এটা কথা চলি আছে কি আছে এতিয়া উল্লেখযোগ্য এতিয়া আইন এখন প্ৰৱৰ্তন কৰা দেখা গৈছে কেবিনেটত সুন্দৰ এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক আমি ৱেলকাম জনাইছোঁ সেই সিদ্ধান্তক আমি অভিনন্দন জনাইছোঁ সেই সিদ্ধান্ত ছাকচেছৰ ক্ষেত্ৰত অসম চৰকাৰে একদম জোৰদাৰ প্ৰচেষ্টা চলোৱা উচিত কিয়নো এই যিসকল বাংলাদেশীৰ কবলত পৰি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহবিলাকে নিৰাপদ অৱস্থাত থাকিব পৰা শান্তিৰে থাকিব পৰা নাই এই ধুবুৰী গোৱালপাৰা নগাঁও ইত্যাদি ধৰণৰ জিলাকেইখনত এই মানুহসকলে যাতে নিজক ৰক্ষা কৰাৰ কাৰণে চেল্ফ ডিফেন্সৰ কাৰণে তেওঁলোকে যাতে এই মানস্ত্ৰ তেওঁলোকৰ হাতত যি প্ৰদান কৰিম বুলি কৈছে যে লাইচেঞ্চ দিম বুলি কৈছে এই তাক দিবলৈ তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে আমি অসম চৰকাৰক তীক্ষ্ণ নজৰ দিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা সজোৰে একদম দাবী উত্থাপন কৰিছোঁ কাৰণ এই সিদ্ধান্তক আমি সদায় ছাপোৰ্ট কৰিছোঁ অসমীয়া খিলঞ্জীয়া প্ৰতিজন যুৱকে এই ক্ষেত্ৰত তেওঁলোকক একদম সহায় আগবঢ়াই যাব অসম চৰকাৰৰ সৈতে থাকিব যিদিনালৈকে অসম চৰকাৰে অসমীয়া খিলঞ্জীয়া ডেকাসকলৰ কথা খিলঞ্জীয়া
ভাই মাতৃসকলৰ কথা, খিলঞ্জীয়া ডেকাসকলৰ কথা, খিলঞ্জীয়া যুৱকসকলৰ কথা, খিলঞ্জীয়া তেৰাল ডেকা যুৱকসকলৰ কথা পালন কৰি থাকিব, তেওঁলোকৰ কথা ভাবি থাকিব। সেইখন চৰকাৰৰ লগতে আমি থাকিবলৈ দায়বদ্ধ। কাৰণ কি অসম চৰকাৰে এতিয়া যিখন আমাৰ হিমন্ত মামা চৰকাৰে যি এই বাংলাদেশীৰ পৰা বাচিবৰ কাৰণে বা বিদেশীৰ পৰা বাচিবৰ কাৰণে যি থলুৱা হাতত লাইচেঞ্চ থকা মানে কিছুমান আমাৰ ওচৰত দিম বুলি কৈছে, এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমি একদম সহমত পোষণ কৰিলোঁ। এই ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ কাৰণে মামাৰ নেতৃত্বাধীন চৰকাৰখনে উচিত চলোৱা আছোঁ। এই ক্ষেত্ৰত মই তেল মৰা নাই, কাকো তেল মাৰি পিনি আমাৰ মানে দুপৰ উন্নতি কৰাৰ আমাৰ ধৃষ্টতা নাই। অসমীয়া এজন তেৰাল যুৱক হিচাপে হাত আছে, ভৰি আছে, কৰ্ম কৰি খাবলৈ প্ৰস্তুত। সেয়ে কৰ্ম কৰি খাই জীয়াই আছোঁ। তাৰ চেগতে অসমীয়া এজন যুৱক হিচাপে, এখন সজাগ সচেতন যুৱক হিচাপে, তেজাল ডেকা হিচাপে ক'বলৈ মামাক আমি আমাৰ অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে অসমীয়া খিলঞ্জীয়া জাতিটো ৰক্ষাৰ কাৰণে তেওঁলোকে বৃহৎ পদক্ষেপবিলাক কেবিনেটে গ্ৰহণ কৰে। এই ক্ষেত্ৰত অসমীয়া খিলঞ্জীয়া ডেকাসকল সকলো ক্ষেত্ৰতে আপোনালোকত আছে। আপোনালোকৰ লগত সকলো প্ৰক্ৰিয়াৰে থাকিব। যিদিনালৈকে অসমীয়া খিলঞ্জীয়াৰ লগত অসম চৰকাৰখন থাকিব, সেইদিনালৈকে আমি সজোৰে আমি তেওঁলোকৰ লগত আছোঁ বুলি আমি নদী ক'ব পাৰোঁ, বুকুত হাত থৈ ক'ব পাৰোঁ। গতিকে জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। জয় আই অসম। যিসকলে চাই আছে চাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব।